দুইখন গাড়ী একে দিশৰ পৰা আহিছিলে টমটমখন আৰু বলেনোখন তেজপুৰ ফালৰ পৰা গহপুৰ ফালে আহি আছিলে ঠিক সেই সময়তে আপোনাৰ বলেনোখনৰ পিছফালৰ পৰা বিৰাট জোৰত খুন্দা মাৰিছে য'ত সম্ভৱ স্পীড বহুত আছিলে মই শব্দ শুনি আমি বাহিৰলৈ আহোঁতে দেখিছোঁ যে গাড়ীখন টমটমখন ইফালে পুখুৰীত সোমাইছে আৰু বাকী আপোনাৰ বলেনোখন আকৌ ঘূৰ খাই উভতি তেজপুৰ ফালে মূৰ কৰি অহা দিশৰে ঘূৰ খাই আপোনাৰ বলেনোখন ৰৈ গ'ল এয়াৰ বেগ ফাটিছে দুইটা এয়াৰ বেগ ফাটিছে তেওঁৰ যথেষ্ট স্পীড আছিল চাগে আমি কাৰণ শব্দটো শুনাৰ লগে লগে বাহিৰলৈ ওলাই আহিছোঁ আৰু যি টমটমখনত মাত্ৰ চালকজন আছিলে তেওঁ গুৰুতৰভাৱে আহত হৈছে ইতিমধ্যে আপোনাৰ বেলেগ এখন গাড়ীত তেওঁক হস্পিটেললৈ পঠিওৱা হ'ল আৰু আমি প্ৰশাসনকো জনালোঁ সেই অনুপাতে প্ৰশাসন আহি আমাৰ মাজত উপস্থিত হ'ল আৰু তেওঁ বলেনোখনতো তেওঁৰ পৰিবাৰ আছিলে চালকজনৰ তেওঁ অলপ আঘাত পাইছে সিমানেই আৰু টমটম চালক যথেষ্ট আঘাত পাইছে তেওঁক আমি মেডিকেললৈ পঠিওৱা হ'ল হয় তেওঁ আপোনাৰ এই গলচেপা ফালৰ হয় আমাৰ মাগনিৰে গলচেপাৰ হয় নামটো কি আছিলে মণিনাথ হয় আৰক্ষী প্ৰশাসনক আমি খবৰ দিলোঁ মই খবৰ দিছিলোঁ ফোন কৰিছিলোঁ তেওঁলোক ইতিমধ্যে আহি পালেহি তেখেতসকল আহি এতিয়া গাড়ীখন চিজ কৰি ইয়াৰ পৰা লৈ যাব আৰু দুইখন গাড়ী একে দিশৰ পৰা আহিছিলে টমটমখন আৰু বলেনোখন তেজপুৰ ফালৰ পৰা গহপুৰ ফালে আহি আছিলে ঠিক সেই সময়তে আপোনাৰ বলেনোখনৰ পিছফালৰ পৰা বিৰাট জোৰত খুন্দা মাৰিছে য'ত সম্ভৱ স্পীড বহুত আছিলে মই শব্দ শুনি আমি বাহিৰলৈ আহোঁতে দেখিছোঁ যে গাড়ীখন টমটমখন ইফালে পুখুৰীত সোমাইছে আৰু বাকী আপোনাৰ বলেনোখন আকৌ ঘূৰ খাই উভতি তেজপুৰ ফালে মূৰ কৰি অহা দিশৰে ঘূৰ খাই আপোনাৰ বলেনোখন ৰৈ গ'ল এয়াৰ বেগ ফাটিছে দুইটা এয়াৰ বেগ ফাটিছে তেওঁৰ যথেষ্ট স্পীড আছিল চাগে আমি কাৰণ শব্দটো শুনাৰ লগে লগে বাহিৰলৈ ওলাই আহিছোঁ আৰু যি টমটমখনত মাত্ৰ চালকজন আছিলে তেওঁ গুৰুতৰভাৱে আহত হৈছে ইতিমধ্যে আপোনাৰ বেলেগ এখন গাড়ীত তেওঁক হস্পিটেললৈ পঠিওৱা হ'ল আৰু আমি প্ৰশাসনকো জনালোঁ সেই অনুপাতে প্ৰশাসন আহি আমাৰ মাজত উপস্থিত হ'ল আৰু তেওঁ বলেনোখনতো তেওঁৰ পৰিবাৰ আছিলে চালকজনৰ তেওঁ অলপ আঘাত পাইছে সিমানেই আৰু টমটম চালক যথেষ্ট আঘাত পাইছে তেওঁক আমি মেডিকেললৈ পঠিওৱা হ'ল হয় তেওঁ আপোনাৰ এই গলচেপা ফালৰ হয় আমাৰ মাগনিৰে গলচেপাৰ হয় নামটো কি আছিলে মণিনাথ হয় আৰক্ষী প্ৰশাসনক আমি খবৰ দিলোঁ মই খবৰ দিছিলোঁ ফোন কৰিছিলোঁ তেওঁলোক ইতিমধ্যে আহি পালেহি তেখেতসকল আহি এতিয়া গাড়ীখন চিজ কৰি ইয়াৰ পৰা লৈ যাব আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990